Hello everyone, আজি মোৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত কথা পাতিম একেবাৰে সিম্পল কিন্তু বহুত বেছি ইফেক্টিভ আয়ুৰ্বেদিক হোম ৰেমেডিৰ বিষয়ে যেটো ডায়াবেটিক পেশেন্টৰ বাবে বহুত বেছি উপকাৰী হয় আৰু এইখিনিতে আপোনালোকক কৈ দিও এই ৰেমেডিটো আপোনালোকে এক্সিস্টিং ঔষধৰ লগত মানে আপোনালোকে যি মেডিচিন লৈ আছে আগৰ পৰা তাৰ লগতে ব্যৱহাৰ কৰিব লাগিব যাক ব্যৱহাৰ কৰা কিছু সপ্তাহৰ পাছতে দেখিব যে আপোনাৰ ব্লাড সুগাৰ আগতকৈ বেছি ভালদৰে কন্ট্ৰলত আহিব ধৰিছে আৰু ইয়াৰ লগতে ডায়াবেটিছৰ কাৰণে যি আপোনালোকৰ বডিত কমজুৰি আহিছে বা অন্য ধৰণৰ নিগেটিভ কিছুমান প্ৰভাৱ পৰিছে হেয়াও লাহে লাহে কম হ'ব ধৰিব তেনেহলে বলক বেছি দেৰি নকৰি ইন্টাৰেষ্টিং ভিডিঅ'টোৰ মাজলৈ যাওঁ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লে আপোনালোকক এই হোম ৰেমেডিটো প্ৰস্তুত কৰিবৰ বাবে মাত্ৰ 3টা বস্তুৰ প্ৰয়োজন হ'ব প্ৰথমতে শুকুৱাই লোৱা তিতা কেৰেলা দ্বিতীয়তে হালধি আৰু 3 নম্বৰতে হৈছে মেথি দানা প্ৰথমতে মই কেৰেলাৰ বিষয়ে আপোনালোকক অকনমান থুলমুলকে কওঁ কেৰেলাক বহুত বছৰৰ পৰা আয়ুৰ্বেদিকত ডায়াবেটিছৰ কাৰণে ব্যৱহাৰ কৰি আহিছে লগতে ব্লাডক পিউৰিফাই কৰিবৰ বাবেও কেৰেলাৰ ওপৰত বহুতো সাইন্টিফিক ৰিচাৰ্চ কৰাৰ পাছত গম পালে যে কেৰেলাত কেৰাইটিন বায়োচিন আৰু পলিপেপটাইড পিৰ দৰে কম্পাউণ্ড থাকে মানে ব্লাড সুগাৰ কম কৰিবৰ বাবে ইয়াত বহুতো ভাল বস্তু আছে আৰু যেনে ধৰক হালধিয়ে আমাক সাইড ইফেক্টৰ পৰা বচায় আৰু থাকিল মেথি দানাত সলিউবল ফাইবাৰ থাকে যিয়ে কাৰ্বোহাইড্ৰেট আৰু ফেটছবোৰক পেটৰ ভিতৰতে ৰখাই দিয়ে আৰু ডাইজেশ্যনক শ্লো ডাউন কৰি ৰাখে যাৰ ফলত আমাৰ ব্লাড সুগাৰ কম হ'বলৈ ধৰে আৰু এইকেইটা আছিল ইনগ্ৰেডিয়েন্টছৰ বিষয়ে যে কেনেদৰে কাম কৰে এতিয়া জানো আহক ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব আৰু প্ৰস্তুত কৰিব এই সলিউশনটো আমাক প্ৰস্তুত কৰিবৰ বাবে লাগিব প্ৰথমতে 50 গ্ৰাম শুকাই লোৱা মানে শুকান হালধি আৰু 50 গ্ৰাম মেথি দানা আৰু 50 গ্ৰাম শুকুৱাই লোৱা তিতা কেৰেলা মেথি দানাবোৰ ভালদৰে অলপমান তাৱা এখনত গৰম কৰি ৰঙা হোৱালৈকে গৰম কৰিব লাগে বেছি কৰিব নালাগে তাৰ পাছত এই গোটেইখিনি বস্তুত ভালদৰে পিচি ল'ব লাগে আৰু গোটেইকেইটা বস্তু পিচি লোৱাৰ পিছত ভালদৰে মিক্স কৰি পেলাই এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিব পাৰে আপোনালোকে 1 মাহৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু সদায় ৰাতিপুৱা কুহুমীয়া গৰম পানীত ইয়াক এচামুচকে লৈ পেলাই গুলি খাব লাগিব আৰু আহাৰ খোৱাৰ আগত খালী পেটত খাব লাগিব আৰু এই সলিউশনটো খোৱাৰ পিছত বা লোৱাৰ পিছত আধা ঘণ্টালৈকে আপোনালোকে বেলেগ একো খাব নোৱাৰে আৰু এইটোৱে আছিল একেবাৰে সিম্পল কিন্তু বহুত বেছি ইফেক্টিভ আয়ুৰ্বেদিক হোম ৰেমেডি আৰু শেষত কওঁ আপোনালোকে ভাবিব পাৰে যে মই কোনো ডক্টৰ নহয় এনেকুৱা ভিডিঅ' বনাবৰ বাবে হয় মই এটা ভিডিঅ' চাইছিলোঁ আৰু সঁচাকৈ বিৰাট ভাল লাগিল মোৰ ভিডিঅ'টো চোৱাৰ পাছতহে মই গুগল চাৰ্চ কৰি চালোঁ আৰু গুগলত পালোঁ ইয়াৰ বিষয়ে মই পঢ়িলোঁ ভালদৰে তাৰপিছত পঢ়াৰ পাছত ভাবিলোঁ যে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহোঁ কাৰণ কিয় এই প্ৰব্লেমটো আজিকালি বহুত কমন হৈ গৈছে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভাবে আপোনালোকৰ অলপ হ'লেও সহায় হৈছে এই ভিডিঅ'টোৰ পৰা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি যাবলৈ নাপাহৰিব পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে